টাৰ্গেট যদি হাতৰ পৰা হাৰি যায় নহয় মই কিন্তু কাকুৰে হাৰি দিম আৰে প্ৰেম নহয় মই প্ৰেম কল্যাণ এবার তাই মোক বেইজ্জত কৰিছা আলি এবার দেখো রিয়ান্দা হয় হোস্টেলত গৈছে অকলে অহা কৰিছে হয় হয় ঠিক আছে মই অন কৰি ৰাখিছোঁ দিয়ক ঠিক আছে আৰু মোকো চাগে তই চিনি পোৱা নাই হয় নাই পোৱা চিনি মোক পাইছ শুনিছ মোক চিনি পাইছে কেতিয়াৰ পৰা মই ইমান ফেমাছ হৈ গলো ৰে মই জংগমেনে পা হিৰো নহয় ভিলেন নহয় ভিলেন কবলৈ গৈছিলি সেইজনে মই ধৰিব পাৰিছ নহয় মোক পাৰিছ নহয় ধৰিবলৈ মোক পাৰিছো মোৰ ভুল হৈ গৈছে এতিয়া মোক যাবলৈ দিয়ক প্লিজ লোক ইয়াৰ পৰা সন্মানে পঠিয়াবলৈকে আহিছে আপোনাৰ মই ড্ৰাগছ বেপাৰী মানৱ দেহ ৰঙৰ ব্যৱসায়ী আৰু বহুত কিবা কিবি নহয় জানো তাৰ প্ৰমাণটো আজি মই চাবই লাগিব কেৱল এজনকে কৰো তই যাক কমপ্লেইন দিছিলি সেই MLA ছাৰ মই ঠিকেই অনুমান কৰিছো সেই নহমাৰ কলংকিত অধ্যায় মই চৰকাৰক জনাই দিছো কি বুলি কলি মই ঠিকেই শুনিছো তহঁতৰ কলা অধ্যায় এতিয়া MLA পাই গৈছে জেললৈ যাবলৈ সাজু হ'ব এটা আমি এতিয়া জেললৈ যাব লাগিব আমি এতিয়া জেললৈ যাব লাগিব
আমাক এজন এজনকে দাম দিব লাগে এইবোৰ কি কৰিব লাগে কোন বাহাদুৰে মইতো আজি চাৰ খাৰ কৰি পেলাম কেৱল বুজো এতিয়া তেজৰ এজনী ডাক্তৰ হ'ব খোজা ছোৱালী কোমল শৰীৰত কথাবোৰ ক'লে বহুত খুন্দা মাৰি ধৰে চাই এটা ওলাক্ৰান্ত ফুলৰ পাপৰিবোৰ ফাৰি চিনাচি কৰি পেলালে এই দানৱবোৰে তাৰপিছত যদি এম.এল.এ. নিজে ধৰা এই হস্পিটেল চলি থাকে তেতিয়াহ'লে আপোনাৰ মই চাকৰি কৰি একো লাভ নাই ছাৰ ক'বলৈ থকা হেৰাই গৈছে মানুহ ইমান নিষ্ঠুৰ ইমান পাষাণ হ'ব পাৰেনে ছোৱালীজনী হাতে ভৰিয়ে ধৰাৰ পিছতো এবাৰৰ সিহঁতৰ দয়া নাজাগিলে ৰাজে সিহঁতক জন্তু জানোৱাৰ হেৰিলৈ লৈ গৈছে ছাৰ টকাৰ ড্ৰাগছৰ বাহিৰে সিহঁতে একো নাজানে ৰিয়ান তুমি নিশ্চিতনে এই সমগ্ৰ ঘটনাৰ আঁৰৰ মানুহজন আমাৰ এম.এল.এ. অমৰজ্যোতি 100% চিয়ৰ তেনেহ'লে জালখন এইবাৰ তুমি আৰু মই পেলাম DSPৰ সৈতে মিলি ইহঁত দুইটাকে হাতে ভৰিয়ে বান্ধিব লাগিব আৰু ৰাজন তাকতো মই আগৰ পৰাই ঠিক কৰোঁ এইবাৰ তাক এনকাউণ্টাৰ কৰাবই লাগিব যাতে এই মেডিকেল কলেজখনৰ সন্মান উভতি আহে আপোনাৰ পৰা সকলোৱে এনেকুৱা এটা সাহসী সিদ্ধান্ত আশা কৰি আছে হ'ব ৰিয়ান মই বাৰু ডিষ্ট্ৰিক্ট ফোন কৰি মাতি পঠাওঁ তুমি ছোৱালীজনী অপাৰেশ্যনৰ ব্যৱস্থা কৰা অপাৰেশ্যন ক'ত কৰিব ছাৰ তাই ভৰি এখন পেৰালাইচিছ হৈ গৈছে সৰ্বশৰীৰ মমেৰে জ্বলাই দিছে মগজুত কষ্ট পাইছে ব্ৰেইনত ব্লাড জমা হৈছে সৰ্বশৰীৰত লাঠিৰ গো আৰু কলা হৈ গৈছে তাই সৰ্বশৰীৰ মোৰ ভণ্টিৰ বিষয়ে এই মানুহজনৰ সন্মুখত আৰু এটা শব্দ নকবা প্ৰিন্সিপাল হ'লে কি হ'ব ছাত্ৰীক সুৰক্ষা দিব নোৱাৰা এজন স্বাৰ্থপৰ গুৰু যি গুৰুৰ আশীৰ্বাদ তাইৰ অতি প্ৰিয় আজি এই শিক্ষক সমাজে কৰিলে কি কি কৰিলে লাজৰো এটা সীমা থকাটো উচিত মেডিকেল সম্পৰ্কে বৰ বৰ কথা কৈছে গধূলি ল'ৰা ছোৱালীক নি শ্বপিং কৰাইছে তাতে কৰ্তব্য শেষ তোমাৰ ক্ষোভৰ জুই উৎপাত মই অনুভৱ কৰিছোঁ কিন্তু বিশ্বাস কৰে এই বিষয়ে মই একোৱেই নাজানো আনকি নাইট ডিউটিৰ কথাও মোৰ জ্ঞাত নহয় এয়া চুপাৰে কৰে চাকৰিলে মেঘ আঁতৰি নাযায় ছাৰ চাকৰিলে মেঘ আঁতৰি নাযায় ইমান এটা ডাঙৰ ঘটনা ঘটে গ'ল তাৰ পাছতো নতুন এটা প্ৰভাৱ প্ৰতিবাদ কৰা নাই কিয় এতিয়ালৈকে ৰাজা গ্ৰেপ্তাৰ হোৱা নাই প্ৰতিবাদ হ'ব কেতিয়া প্ৰতিবাদ হ'বই নেকি কিন্তু তাৰে আমাৰ প্ৰথম কৰ্তব্য হৈছে চিকিৎসা কৰা আৰু এই কৰ্তব্য পালন কৰা আমাৰ প্ৰিন্সিপাল ছাৰ আপোনালোকে কৰা নহয়